নাৰী মানে চেপি ধৰিবলৈ এটা হৰি নহয়, নাৰী মানে চেপি ধৰিবলৈ একোছা দীঘল চুলি নহয়, নাৰী হৈছে একুৰা জুই, নাৰী হৈছে হাজাৰটা সমাধানৰ পথ। নাৰী মানে অকল 8 মাৰ্চ নহয়, আমি 8 মাৰ্চ বুলিয়ে যে নাৰী দিৱস পালন কৰিব তেনেকুৱা নহয়। নাৰীসকলক আমি সমাজত সদায় সন্মান কৰিব লাগিব আৰু আগুৱাই যোৱাত আমি সদায় সঁহাৰি জনাব লাগিব। তো হেই গাইজ, মই বিকি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেক এণ্ড ইনফৰমেশ্যন ইন আছামিজ। তো গাইজ, আজি আছে মোৰ লগত এগৰাকী বাৰ এটা ইউটিউব চেনেল আছে। বাৰ চেনেলটোৰ নাম হৈছে AK ক্ৰিয়েশ্যন, বা বহুতে চিনি পায়। তো আজি আমি বাৰ লগত কথা পাতিম, বাৰ বিষয়ে জানিব চেষ্টা কৰিম। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছো। তো বাক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছো। থ্যাংক ইউ। তো ফাৰ্ষ্টলি আমি জানিব বিচাৰিম আপোনাৰ ৰিয়েল নেমটো কি, আপুনি AK ক্ৰিয়েশ্যন নামটো কিয় ৰাখিলে? আচ্ছা, প্ৰথমতে মই সকলোকে নমস্কাৰ জনাব বিচাৰিছো, যিমান ভিউৱাৰ্ছ আছে টেক এণ্ড ইনফৰমেশ্যনৰ। মোৰ নাম অংকিতা কলিতা, মই AK ক্ৰিয়েশ্যনছ এছামিজ ইউটিউব কুকিং চেনেল হয় মোৰ। চ' তাৰ পৰা কৈ আছো। আৰু তুমি সুধিছা AK ক্ৰিয়েশ্যনছ কিয় ৰাখিলো। একচুৱেলি AK ক্ৰিয়েশ্যনছ কিয় ৰাখিলো মানে AK হ'ল মোৰ নাম অংকিতা কলিতা, আৰু ক্ৰিয়েশ্যনছ মানে একচুৱেলি মই বহুত ধৰণৰ তেনেকুৱা ধৰা কুকিংটো ভাল পাওঁ। তাৰ লগতে মানে মই আগতে কি কৰিছিলো, পৰ্ট্ৰেট আঁকিছিলো, ছবি আঁকি বহুত ভাল পাওঁ। আমি দেখিব পাইছো আৰু তেনেকুৱা ধৰা বহুত ধৰণৰ ৰংগোলী আঁকি ভাল পাওঁ, বা তেনেকুৱা বহুত ধৰণৰ ক্ৰিয়েটিভ কাম কৰি মানে মই বহুত ভাল পাওঁ। তো সেইকাৰণে মই প্ৰথম একচুৱেলি চেনেল খুলিম বুলিতো ভবাই নাছিলো, কিন্তু যেতিয়া মানে ডিচাইড কৰিলো যে খুলিম বা কৰিম, তেতিয়া মই ভাবিলো যে নামটো কি ৰাখিম, সেইটোৱে মেইন কথা ন, নামটো কেনেকে ৰাখো। তেতিয়া মই ভাবিলো নিজৰ নামতে ধৰা অংকিতা কলিতা বুলি ৰখাতকে AK শৰ্ট ফৰ্ম দিলো আৰু ক্ৰিয়েশ্যনছ বুলি দি দিলো। সেইটোৱে। আৰু আপোনালোকে গম পালে যে AK ক্ৰিয়েশ্যন নামটো কেনেকৈ হ'ল? আৰু পিছত মানে কি হল, বাকী যিহেতু পিছত গম পালো যে কন্টেন্ট এটা লাগিব, চেনেল যিহেতু কৰিলো, তো এতিয়া মই একো মানে আৰ্ট কন্টেন্ট বা ৰংগোলী তেনেকে দিয়া নাই। মই ভাবিছিলো দিম বুলি, কিন্তু দিয়া হোৱা নাই। তো গাইজ, আপোনালোকে যদি বাৰ পৰা যদি আৰ্ট আৰু এনেকুৱা ৰংগোলী কৰি বিচাৰিব বিচাৰিছে কন্টেন্ট, তো বা কমেন্টত জনাব। জনাব পাৰে। তো আপুনি বৰ্তমান কি কৰিছে? পঢ়া কিমানলৈ কমপ্লিট কৰিলে? পঢ়া মোৰ MA কমপ্লিট কৰিছো। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা LELT ডিপাৰ্টমেন্টৰ পৰা কৰিছো, আৰু প্লাছ ইগনৰ পৰা মই MA কৰি আছো। আৰু এতিয়া বৰ্তমান মই চাকৰি কৰি আছো। মই গুৱাহাটী কলেজত এজ এ লেকচাৰাৰ ফেকাল্টি হিচাপে কৰিছো 2 বছৰ, আৰু এতিয়া বেলেগ এখন কলেজত কৰি আছো। তো তেনেকে চলাই আছো আৰু লগতে ইউটিউবটো চলাই আছো। আপুনি চেনেলটো কেতিয়া ষ্টাৰ্ট কৰিছিলে, যেতিয়া ইউটিউব চেনেলটো? কেতিয়া বুলি ক'লে ভালকে ক'বলৈ গ'লে এই ধৰা 2018 যোৱা বছৰৰ মাৰ্চৰ বা এপ্ৰিল বিহুৰ আগে মই মানে ভালকে ভিডিঅ' দিম বুলি দিছো আৰু। কিন্তু তাৰ আগত ধৰা 2017 অগষ্টত মই ফাৰ্ষ্ট ভিডিঅ'টো দিছিলো, ৰেচিপি ভিডিঅ', মানে কল্ড কফি বনাইছিলো। তো একদম বেয়া হৈছে ভিডিঅ'টো, এতিয়া মই প্ৰাইভেট কৰি থৈ দিছো। তাৰপিছত আৰু প্ৰথম ভিডিঅ'বিলাকতো অবভিয়াছলি চবৰে বেয়া হয়। এতিয়া লাহে লাহে অলপ ট্ৰাই কৰিছো অলপ ভাল কৰিবলৈ। ৰাইজে কেনেকুৱা পাই নাজানো। আপোনালোকে যদি বাৰ ভিডিঅ' চাই ভাল পায়, এটা লাইক কৰি দিব। তো আপুনি চেনেলটো নিজে ষ্টাৰ্ট কৰিছিলে নে আপোনাক কোনোবাই সাজেষ্ট কৰিছিলে নেকি চেনেলটা ষ্টাৰ্ট কৰক বুলি? নিজে মানে একচুৱেলি এই কাহানী আছে, তোমাক এতিয়া ক'ব গ'লেতো কাহানী শেষে নহ'ব। তো ফাৰ্ষ্টতে প্ৰথমতেতো মই একেবাৰে ভবাই নাছিলো যে ইউটিউবত চেনেল খুলিব পাৰি বা ভিডিঅ'জ আমি নিজেও দিব পাৰো। অকল জানো যে ইউটিউব আমাৰ জিমেইল একাউণ্ট থাকে, ইউটিউব খুলিছো। তো প্ৰথমতে কি আছিলে মোৰ, একদম প্ৰথমতে যদি তুমি চোৱা কেইটামান ভিডিঅ' আছে, মই মানে কি কৈছিলো, এনেও আমি কেতিয়াবা ধৰা কৰবাত ফুৰিব গলো, আমি ভিডিঅ' বনাও ন, নিশ্চয় চবেই বনাই আজিকালি। তো বনাইছিলো, সেই বনোৱা ভিডিঅ' কেইটা মই কি কৰিলো, ইউটিউবত থৈ দিলো। মানে মেইনলি কি হৈছিলে, আমি কেৰেলাত গৈছিলো আৰু তোমাৰ দিল্লীৰ ফালে গৈছিলো। তো যাওঁতে কি হ'ল, মোবাইল ফুল হৈ গ'ল। তো তেতিয়া কি কৰিম, মোৰ তেতিয়া মূৰত খেলিল যে মোবাইলটো ফুল হৈছে, এতিয়া কি কৰিম, এতিয়া ইউটিউবত আপলোড কৰি মানে ভিডিঅ' কেইটা মই থৈ দিছো। এতিয়া কোনো এইবিলাক নাই যে মই চেনেল খুলিম, অকল যে ফিউচাৰৰ কাৰণে মোৰ ভিডিঅ' খিনি থাকি যাব, মই সেইটো ভাবিয়ে থৈ দিছিলো। কিন্তু কোনো তেনেকুৱা যে এডিট কৰি থৈছো তেনেকুৱাও নহয়, ডিৰেক্টলি দি দিছিলো। তাৰ পিছতহে লাহে লাহে মানে মই মেইনলি মই ভূষণৰ নাম ক'বই লাগিব, মোৰ বহুত ভাল ফ্ৰেণ্ড, নিশ্চয় সকলোৱে চিনি পায় ভূষণ পাঠক এছামিজ মিক্সাৰৰ। তো ভূষণে মোক বহুত মানে ফৰ্চ এটা দিয়ে যে, আৰু প্লাছ হেল্প কৰিছে, বহুত হেল্প কৰিছে। তো সি মোক কৈছিলে যে মই মানে আগৰ পৰা এনেও মানে বনাই থাকো আৰু বনাই বহুত ভাল পাওঁ। তো ভূষণে মোক কৈছিলে তুমি ইমান বনাই থাকা, কিয় চেনেল এটা কিয় নোখোলা? তো মই ক'লো মইতো একো নাজানো, কেনেকে খুলিম, মানে বনালেও বহুত প্ৰব্লেম হ'ব, বা হেল্পাৰ এটা থাকিলে ভাল হয় তেনেকে ভাবিলো।
তাৰপিছত সি ক'লে তথাপি ট্ৰাই কৰাচোন কিবা এটা দিবলৈ তেনেকে মই এই কল কফিটো যে কৈছিলো 2007 তেতিয়া দিছিলো তাকো একদম বেয়া ভিডিঅ' মই এনে টেবুল এখনত মানে বনাইছো আৰু মাক দিছিলো কেমেৰাটো মায়ে এনেকে ধৰি আছিলে তো সেইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' সেই আৰু তেনেকুৱা আৰু ক'বলগীয়া বহুত আছে কিন্তু শৰ্টকে কৈ থৈ দিছো আৰু মানে মোৰ যিখিনি ভিউৱাৰ্ছ আছে গোটেইখিনি কলেজৰ ষ্টুডেণ্ট তো অতি কম সময়তে মানে টেষ্টি ৰেচিপি বনোৱা কিবা আছে যিখনে মানে মেচ কৰি থাকে তো তেনেকুৱাটো আছে ধৰা এতিয়া মোৰ চেনেলতো আছে দুটামান ইজি ৰেচিপি সেইটো চাব পাৰে আৰু লগতে মই এতিয়া যদি ক'ব দিয়া তেতিয়া হলে একদম ইজি বুলি ক'ব গলে ধৰা এটাটো হল খিচিৰি এটা খিচিৰি সকলোৱে বনায় আৰু মই নিজে বনাও কিয় যেতিয়া মোৰ একো বনাব মন নাযায় কেতিয়াবা হয় ন একো খাবলৈ মন নাই বনাব মন নাই বা চব্জি পাতিও নাই তেতিয়া কি হয় একদম ইজিলি বনাব পৰা হল খিচিৰি তুমি ভাত চাউল লোৱা দালি লোৱা অকমান তেল দিয়া প্ৰেছাৰ কুকাৰতে মইতো তেনেকে কেতিয়াবা মানে বনাই দিওঁ পিয়াজ দুটামান কাটি দিলো তাৰপিছত জলকীয়া দিলো পাঁচফোৰণ অকমান দিলো তাৰপিছত নিমখ হালধি দি এনেকে ভাজি ললো চাউল দালিখিনি ভাজি লৈ পেলাই তাত পানী যেতিয়া ভজা হৈ গল তাৰপিছত আলু দুটামান কাটি দিলো বা এটা আলু কাটি দিলে হৈ গল পানী অকমান দি দিলা হুইচেল মাৰিলে হৈ গল দুটা হুইচেল মাৰিলে তো গাইস শুনিলাম তোমালোকে ৰেচিপিটো ভালকে মনত ৰাখিলো আৰু এটা আছে ধৰা একদম ইজি কণী খাইতো সবে ভাল পায় তো কণী মোৰ চেনেলতো আছে আৰু মই প্ৰায় বনাও মোৰ একো বনাব মন নগলে এইটোও বনাও যেতিয়া কণী সবজ আছে ঘৰত বিলাহী দুটামান কাটি ললা পিয়াজ এটা বা দুটা ডাঙৰ হলে এটা ললে হ'ব পিয়াজ ললা সৰু সৰুকে কাটি ললা পিয়াজখিনি ভাজি ললা তাৰপিছত বিলাহীখিনিও ভালকে ভাজি লবা তাৰপিছত তাত অকমান মছলা দিলা ধনিয়া গুৰি জিৰা গুৰি তেনেকে যি ভাল পোৱা আৰু ৰঙা জলকীয়া গুৰি তাৰপিছত ভাজি লৈ জলকীয়াও দিলা দি পেলাই মানে যেতিয়া ভজা হৈ যাব পানী দি দিবা পানী দিয়াৰ পিছত তাত কণীটো ডাইৰেক্ট ওপৰত দি দিবা হৈ গল একদম ইজি ৰেচিপি মানে তো গাইস তোমালোকক বাই দুটা ৰেচিপি দিলে তো অতি কম সময় তোমালোকে টেষ্টি যদি ৰুমত থাকা অকলে তোমালোকে খাই যাব পাৰিবা মোৰ কিবা কওঁতে ভুলো হ'ব পাৰে দে বেয়া নাপাব কিন্তু মোৰ চেনেলত দিয়াও আছে তোমালোকে বাৰ্চেলোনাত যাবা মই লিংকটো ডেসক্ৰিপচন দি দিম তাতে যাবা তোমালোকে সৰু সৰু মানে কম সময়তে টেষ্টি ৰেচিপি খাব পাৰিবা তেতিয়া ক'লে এতিয়া তুমি কোৱা কাৰণে পটাপট কৈ দিলো আৰু ঠিক আছে তো আপোনাৰ ফেভাৰিট ডিশ কি মানে কিটো বেছি ভাল বনাই ভালটো মই সবে পাওঁ সবে ভাল পাওঁ কিন্তু ফেভাৰিট বুলি ক'ব গলে মিঠাৰ ভিতৰতো মই গাজৰৰ হালৱা বহুত ভাল পাওঁ মই খাইও ভাল পাওঁ বনাইও বহুত ভাল পাওঁ আৰু মোৰ চেনেলত গাজৰৰ হালৱাটোৱে চাগে প্ৰথম মানে সেকেন্ড বা থাৰ্ড আছিল ৰেচিপি দিছিলো বনাইছিলো তো এনে ভিডিঅ' কৰি দি দিলো তাৰপিছত আৰু ভাল পাওঁ ধৰা বিৰিয়ানী খাই ভাল পাওঁ ম'ম ভাল পাওঁ ম'ম খাইও ভাল লাগে আৰু তেনেকুৱা বহুত যিমান আছে খোৱা ৰেচিপি চব ভাল পাওঁ তো আপোনাৰ কমেন্ট দেখিছো যে বিয়া হোৱা নোহোৱা এনেকা মানে বিয়া হোৱা নোহোৱা কমেন্ট বুলি ক'ব গলে বহুতে এনেকে সোধে যে তুমি বিয়া হৈছা নে তো কিনো ৰিপ্লাই দিও বিয়া হোৱা যেন লাগে নে নোহোৱা যেন আপোনালোকে ডিচাইড কৰিব আৰু মানে এনেকুৱা কমেন্ট আহিছে তুমি কলা কাৰণে মনত পৰিছে আৰু ধৰা হেৰি তোমাক বহুত ভাল লাগিছে মোলৈ বিয়া হবা নেকি এনেকুৱা কমেন্ট বহুতে দিছে আৰু ধৰা আপোনাক যোনে বিয়া পাতিব বহুত ঘৰখন বহুত লাকি হ'ব কমেন্টটো বাৰু ভাল লাগে যে কোনোবাই প্ৰশংসা কৰিছে কিন্তু মানে কি ৰিপ্লাই দিম মই নিজেও ভাবি ল'ব এনেকুৱা আৰু ভাল ভাল কমেন্টটো বহুত আহি থাকে সেইটো ক'বই লাগিব আৰু সকলো যিসকলে কমেন্ট কৰে সকলোকে মই বহুত ধন্যবাদ জনাইছো ইমান ধুনীয়া ধুনীয়া কমেন্ট কৰে আৰু মই সকলোকে ৰিপ্লাই দিওঁ কোনোবাই যদি বেয়া কমেন্টটো দি দিছে মই সেইটোতো ৰিপ্লাই দিম যে থেংক ইউ বা হয় নেকি আপুনি চাব এনেকে ঠিক আছে কিবা এটা হলে মই দিওঁ আৰু তো আপোনালোকে ভিডিও চাই যদি ভালকৈ লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপোনালোকে যাৰ যিটো পিছৰ এপিসোড আছে সেইটো আপোনালোকে মিছ নকৰে নিশ্চয় সাবস্ক্ৰাইব কৰিব টেক এণ্ড ইনফৰমেশ্যন থাকিয়ে বহুত কষ্ট কৰি আছে আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব টেক ক্ৰিয়েচনছ বুলি আছে বা অংকিতা কলিতা বুলি মাৰিলেও পাব সাৰ্চ কৰিলেও পাই যাব আপোনালোকক নেক্সট এপিসোডত লগ পাম তেতিয়ালৈ বাই বাই জয় অসম